স্পৰ্শ মানৱতাৰ বন্ধন। সেয়ে আমি সদায় আনক থেংক ইউ বা প্ৰশংসা কৰিবলৈ সাজু থাকিব লাগে। আজি এই OVEPৰ এটিটিউডটিৰ জৰিয়তে আমি টিম ৱৰ্ক বন্ধুত্ব কেনেকৈ কৰিব লাগে, আনক কেনেকৈ প্ৰশংসা কৰিব লাগে শিকিলোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি আমাৰ টিচাৰসকলক কৃতজ্ঞতা জনাবলৈ OVEPৰ জৰিয়তে সুবিধা পালোঁ। প্ৰশংসা বা কৃতজ্ঞতা হৈছে এক শক্তিশালী আহিলা, যাৰ ব্যৱহাৰে সমাজ আৰু ব্যক্তি উভয়ৰে জীৱন উন্নত কৰিব পাৰি। কৃতজ্ঞতা জনালে আনৰ লগত আৰু সম্পৰ্কত উন্নত হয়, বিশ্বাস বাঢ়ে আৰু আন্তৰিকতা বৃদ্ধি পায়। আনক কেনেদৰে সন্মান কৰিব পাৰি সেই বিষয়ে আমি আজি গম পালোঁ।